এটা কাম কৰা এই মানস সৰোবৰত অসংখ্য ৰাজহাঁহে বিচৰণ কৰি আছে সেই ৰাজহাঁহৰ জাকৰ পৰা তুমি যদি এই দুটা ৰাজহাঁহ ধৰি আনি এই হাঁহ দুটাৰ যদি তুমি ৰজা সেই হাঁহৰ যদি তুমি মাংস ভোজন কৰা সেই হাঁহৰ যদি তুমি মাংস ভোজন কৰা ৰূপাল হ'ব ৰজা নিজৰ কথা শুনি চন্দ্ৰধ্বজৰ আনন্দ মিলিলা মন্ত্ৰীগণক চাই ৰজাই কহিবে লাগিলা শুনা মন্ত্ৰীসকল নাৰদ মুনিয়ে মোক উপদেশ দিছে মানস সৰোবৰত চৰি থকা সেই ৰাজহাঁহৰ মাজৰ পৰা যদিহে মই দুটা ৰাজহাঁহ ধৰি আনি সেই হাঁহৰ মাংস ভক্ষণ কৰোঁ তেনেহ'লে মই হেনো কুষ্ঠ বেমাৰৰ পৰা মুক্তি লাভ কৰিম গতিকে শুনা মন্ত্ৰীসকল তোমালোকে এটা কাম কৰা যোৱা মন্ত্ৰীগণ নকৰা কলমক শুনা মন্ত্ৰীসকল মানস সৰোবৰে যোৱাই দেখোন সৰোবৰৰ মাজে ৰাজহংস চৰিছে আৰু সেইকাৰণে বন্দী কৰি আনি দিয়াই দেখোন ৰজাৰাতে এই মানস সৰোবৰৰ পৰা এই ৰজাক বোলে ৰাজহাঁহ ধৰি আনি দিব লাগে ৰৈ থাকি লাভ নাই কথা শুনি মন্ত্ৰীগণ ৰৈ নাথাকিলা ৰজাৰাতে সেইদিনা ৰাজহংস ধৰি সেইদিনা ৰাজহংস এটাক দেখি চন্দ্ৰধ্বজৰ আনন্দমী মন্ত্ৰীগণক চাই ৰজাই মন্ত্ৰীগণক চাই ৰজাই শুনা মন্ত্ৰীসকল মোৰ আদেশত এই ৰাজহাঁহ দুটা বন্দী কৰি আনিলা এতিয়া তোমালোকৰ কাম হ'ল এই হাঁহ দুটা অতি সোনকালে বধ কৰা আৰু তাৰ মাংসৰে এসাঁজ মোক তৃপ্তিৰে ৰান্ধি দিয়া আৰু আনফালে কাষতে বান্ধি থোৱা সেই অসহায় ৰাজহাঁহ দুটাই ৰজাৰ বচন শুনিবলৈ পায় আৰু ৰজাক চাই সেই ৰাজহাঁহ দুটাই কান্দি কয় এই ৰজা আমি হলো নিমাখিত প্ৰাণী আৰু আমাক মাৰি খালে তোৰ কুষ্ঠ বেমাৰ ভাল হ'ব নাই নাই ৰজা এই পাপ তই কেতিয়াও নকৰিবি শুনো ৰজা অনামাৰিব ৰজাই আমাৰ ধৰিছো চৰণ আমাক মাৰি কিনো পাবা ৰাখা জীৱন এই ৰজা না
আমি হলো নিমাখিত প্রাণী আমাকে নামারিব দে অনিমাকিত প্ৰাণী আমি কেতিয়াও এই সংসাৰত পাপ কৰা নাই মুক্ত মন ঘূৰি ফুৰো নিজ নিজ ঠাই এই ৰজা আমাকে নামাৰিব দে নামাৰিব ৰক্ষা কৰা এই ৰজা নামাৰিব ৰক্ষা কৰা নামাৰিব নামাৰিব এই ৰজা আমাক মাৰি খালে তোৰ কুষ্ঠ বেমাৰ ভাল নহয় শুন যদিহে তই বেয়া নাপাওঁ তেনেহলে তোক আমি এটা উপদেশ দিওঁ শুন ৰজা তোৰ বেমাৰ ভাল হ'ব যদিহে তই এটা কাম কৰা শুন ৰজা তই কি কৰিবি জানা অৰাজ সংশয় বোলে ৰজা শুনা বচন শুন ৰজা উপায় কৰি আমি শুনা দিয়া মন শুন ৰজা তোৰ কুষ্ঠ বেমাৰ ভাল হ'ব এই যদিহে তই এটা কাম কৰা যিজন মহামুনিয়ে তোক অভিশাপ দিছিল সেইজন মহামুনিৰ ওচৰত গৈ যদি ৰজা তই আমনিৰ পদ যদি যদি হেমুনিৰ চৰণৰ জল ৰজা তই মুখেৰে সেৱন কৰা তেতিয়াহ'লে খাব মুক্ত হব ৰজা মগিল তো মাক গতিকে ৰজা আৰু পলম কৰিব নালাগে অতি সোনকালে সেই মহামুনি অগস্ত্যৰ আশ্ৰমলৈ যা আৰু মুনিৰ চৰণৰ জল মুখেৰে সেৱন কৰিয়া কথা শুনি চন্দ্ৰত যে আৰু নাথাকিলা মহামুনিৰ আগে যায় মহামুনিৰ আগে যায় হে গুৰুদেৱ আচলতে মই আপোনাক চিনি নাপালো গুৰুদেৱ মই আপোনাক চিনি নাপালো হে গুৰুদেৱ চন্দ্ৰত যে আপোলে